গুড মৰ্ণিং বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোকৰ সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে চাওক, মেচিন চালু হৈ আছে, মানে মই কাপোৰ ধুই আছোঁ। যিহেতু আজি ছানডে হয়, তো গোটেই এসোপামান কাপোৰ কানি আছে। আৰু আপোনালোকক মই বস্তু এটা দেখাওঁ। ইমান ধুনীয়া ধুনীয়া ইফালে চাওকচোন, ফুল ফুলিছে আমাৰ, ইমান ধুনীয়া লাগিছে। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ ফুল ফুলিছে নহয়, বহুত বেছি ভাল লাগে। এনেকৈ ধৰক এইটো ছিজনৰ ফুল হয়, তো ছিজন টাইমতহে অকল ফুলে আৰু ভাল লাগে তেনেকৈ ফুলি থাকিলে ৰাতিপুৱা ৰাতিপুৱা এনেকৈ। আৰু আজি একচুৱেলি আমি ক'ৰবাত ওলাই যাম, আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবলৈ নাপাহৰিব। যিহেতু কাপোৰখিনি মেচিনতে ধোৱা হৈ আছে, আৰু ইফালে মই সেইকাৰণে ভাবিলোঁ ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু মোৰ আছিলে আজি ৰুটি আৰু লগতে আছিল মিক্স ভাজিটো। আৰু ইমান বেছি ভাল লাগিছিল খাবলৈ কাৰণে, কাৰণ গৰম গৰম টেষ্টি আৰু বহুত বেছি ভাল লাগে। এনেকৈ সময় নাপাওঁৱে খাবলৈ কাৰণে মৰ্ণিং, যিহেতু দৌৰা মেলাকৈ অফিচ যাবলগীয়া হয় যে। আজি যিহেতু ছানডে, তো সেইকাৰণে ধুনীয়াকৈ খাইছোঁ। ইফালে মানুহজনৰ চুৱেটাৰ পিন্ধি লৈছোঁ ঠাণ্ডাৰ কাৰণে, আৰু ইফালে মানুহজনেও মোৰ ওচৰত বহি বহি খাই আছিলে। আমি দুয়োটাই একেলগে খালোঁ। এতিয়া শুকালে এইখিনি প্ৰায়, এতিয়া অকণমান বাহিৰত মেলি দিওঁ, যিহেতু ৰ'দ আছে। তো সেইকাৰণে ওপৰলৈ আহিছোঁ, আৰু ভাগৰ লাগি গৈছে। মই ওপৰলৈ নাহোঁ যে ইমান, এতিয়া আহি পেলাই ভাগৰ লাগি গৈছে। আৰু এয়া চাওকচোন, ইমান ধুনীয়া ফুল, এইবোৰ চাওক, এইবোৰ চব আমাৰ কাৰিকৰী। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ বিলাহী লাগি আছে। আৰু বিলাহী খালোঁ বাৰু, ইয়াৰ পৰা পকিলেও বহুত খালোঁ, আৰু এতিয়াও আছে। আৰু ইফালে চব পাচলি আছে, পালেং কওক, বেঙেনা কওক, বিলাহী কওক, সকলো ধৰণৰ পাচলি ইয়াত পাব। এযোৰ এতিয়া পিন্ধি যাম বুলি ভাবিছোঁ, ব্লু কালাৰৰ, আৰু এযোৰ পিন্ধি যাম লগতে এইটো উৰ্ণা আৰু পায়জামা আছে, ব্লু চব। আজি ব্লু কালাৰ পিন্ধি যাম। আৰু মই এতিয়া ৰেডি হৈ লওঁ, গা পা ধুই আহিছোঁ মাত্ৰ। পূৰা মোৰ চুলি তিতি আছে, যিহেতু আজি মূৰ ধুইছোঁ। আৰু এতিয়া শুকাই লওঁ প্ৰথমতে, তাৰপিছত কাপোৰ কানি পিন্ধি ষ্টাইল কৰি ল'ম। আৰু এতিয়া ওলাইছোঁ যাবৰ কাৰণে, আৰু ইফালে গাড়ী ওলাই আছে, পিছফালে চব আহি আছে। সেইটো আমাৰ নানাও যাব আমাৰ লগত। নানাই চাই আছে। আৰু এইটো খুব নতুন ধৰণৰ পাপৰ এটা চালোঁ। আমি গাঁৱত অহাৰ পিছতে আমাক খাবলৈ দিছিলে, আৰু কোনোবা মানুহ আহিছিল বোলে, মেচিন লৈ পেলাই তাতে বোলে চাউল আৰু দালি দি পেলাই এনেকৈ পাপৰৰ নিচিনা সিহঁতে উলিয়াই দিয়ে। আৰু ভালো লাগিছিল খাই পেলাই, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তাৰপিছত এইফালে চাওকচোন, সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ মুৰ্গী কাটি আছিলে, কাৰণ সিহঁতৰ বোলে আজি ৰাতি খানা আছে। আৰু এইবোৰ দেখি পেলাই মোৰ সৰুৰ কথা মনত পৰি গ'ল, কাৰণ আমিও সৰু থাকোঁতে এনেকৈ আমি পিকনিক খাইছিলোঁ, এনেকৈ ঘৰতে একেলগে ধুনীয়াকৈ। বহুত বেছি মনত পৰি গ'ল দিনবোৰ, এইবোৰ দেখি পেলাই ইমান বেছি ভাল লাগে নহয়। তাৰপিছত যিহেতু দুপৰীয়া হৈ গ'ল, আমি লাঞ্চটো কৰি ল'লোঁ। আৰু লাঞ্চত বহুত কিবা কিবি আইটেম আছিলে, আৰু খাবলৈতো খুব ভাল লাগে, জানে আপোনালোকে, মই খাই পেলাই খুব বেছি ভাল পাওঁ। আৰু টেষ্টি খানাকেইটা খাই ল'লোঁ আমি। আৰু যিহেতু সন্ধিয়া হৈ আহিলে, ইফালে চবৰে খানাৰ যা যোগাৰ আৰম্ভ হৈ গ'ল। সৰু পোৱালীবোৰৰ ৰান্ধিব যিহেতু নাজানে, তো আমাৰ বৰবাই ৰান্ধি দিলে। আৰু চাওকচোন, ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়াকৈ থিয় হৈ আছিলে, আৰু চবে বহি আছিলে, ধুনীয়াকৈ ফূৰ্তি কৰি আছিলে। আৰু ময়ো চাই আছিলোঁ, আৰু সিহঁতৰ চিকেন আছিলে, ভাত আছিলে, আৰু তাৰপিছতে চবে এনজয় কৰি আছে। দেখি পেলাই মোৰো মনটো ভাল লাগিছে। থেংক ইউ ফৰ ৱাচিং।